সো হেল্ল এভরিওয়ান তোমার সকলোকে হেল্পিং এগ্ৰো আসামৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত তোমালোকক জনাব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কমন এন্ট্ৰেন্স টেষ্টৰ এক্সপেক্টেড কাট অফ। সো তোমালোকে মিনিমাম কিমান তোমালোকে কাট অফ ৰেংক থাকিলে তোমালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো এটা ডিপাৰ্টমেণ্টত সিট পাবা। সো তাৰ কাৰণে তোমালোকৰ সেভ স্কোৰটো কি হ'ব সেইটো তোমালোকক জনাই দিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো বাজি দিবা। সো প্ৰথমতে মই তোমালোকক কমন ৰেংকটো কম যে কিমান কমন ৰেংক থাকিলে তোমালোকে ভেটেনেৰি হওক বা এগ্ৰিকালচাৰ ফিচাৰী যিকোনো এটা ডিপাৰ্টমেণ্টত সিট পাবা। দেন তোমালোকক কম যে সেই কমন ৰেংকৰ কাৰণে তোমালোকে মিনিমাম কিমান মাৰ্কছ পাব লাগিব, কাৰণ তোমালোকে জানা টোটেল মাৰ্কছ হ'ল 160 মাৰ্কছ আৰু টোটেল কুৱেশ্যনছ 160 কুৱেশ্যনছ। সো এভৰি ডিটেইলছ মই প্ৰিভিয়াছ ভিডিঅ' কেইটা দি ৰাখিছোঁ, তোমালোকে কিবা যদি জানিব বিচাৰা ভিডিঅ' কেইটা চাব পাৰা। আৰু তোমালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা তাৰ কাৰণে ভিডিঅ' বনাই ৰাখিছোঁ, তোমালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ' কেইটা চাব পাৰা। সো এতিয়া প্ৰথমতে মই আনৰিজাৰ্ভ কেটেগৰীৰ ষ্টুডেণ্টবিলাকৰ কাৰণে মই জনাব বিচাৰিম যে কিমান কমন ৰেংকৰ ভিতৰত থাকিলে ফাৰ্ষ্ট কাউন্সিলিঙত ভেটেনেৰি হওক বা এগ্ৰিকালচাৰ ফিচাৰী ইচ এণ্ড এভৰি ডিপাৰ্টমেণ্টৰ বিষয়ে এতিয়া মই জনাব গৈ আছোঁ। সো প্ৰথমতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মই জনাই আছোঁ যে যদি তেওঁলোকে কমন ৰেংক 100ৰ ভিতৰত থাকে, 1 to 100ৰ ভিতৰত থাকে, তেনেহ'লে ফাৰ্ষ্ট কাউন্সিলিঙত ভেটেনেৰি পোৱাৰ চান্স আছে। আৰু এই 1 to 100 ৰেংকৰ ভিতৰত থকাৰ কাৰণে মিনিমাম মাৰ্কছ পাব লাগিব 145 to 150 মাৰ্কছ। সো 145 to 150 মাৰ্কছ পোৱাৰ কাৰণে তোমালোকে কিমান কুৱেশ্যনছ এটেম্প কৰিব লাগিব আৰু কিমান কাৰেক্ট কৰিব লাগিব, কিমান একুৰেচিত তোমালোকে কৰিব লাগিব, সেইখিনি তোমালোকে নিজৰ এটা আইডিয়া ল'ব পাৰা। সো নেক্সট এগ্ৰিকালচাৰ পোৱাৰ কাৰণে 130 প্লাছ মাৰ্কছ তোমালোকে পাব লাগিব, তেনেহ'লে তোমালোকৰ ৰেংকটো 100ৰ ভিতৰত থাকিব। দেন ফিচাৰীৰ কাৰণে ছেম হ'ব, 130 মাৰ্কছ তোমালোকে যদি পোৱা দেন তোমালোকে ফিচাৰী পাব পাৰা, কাৰণ এগ্ৰিকালচাৰ আৰু ফিচাৰীৰ কম্পিটিশ্যনটো ছেমেই হয়। দেন তোমালোকে যদি হৰ্টিকালচাৰ চোৱা দেন 100 প্লাছ মাৰ্কছ যদি তোমালোকে পোৱা দেন হৰ্টিকালচাৰ পাব পাৰা। দেন তোমালোকে ইয়াতকৈ অলপ কম পালোঁ, তোমালোকে কমিউনিটি চায়েন্স আছে, FND আছে, সো তোমালোকে যিকোনো এটা ডিপাৰ্টমেণ্ট পাই যাব পাৰা। সো লাষ্টলি তোমালোকক মই জনাম যে যোনটো নতুন এটা কোৰ্চ আহিছে BTech এণ্ড MTech ইন মলিকুলাৰ বায়'টেকনলজি, সো তাৰ এক্সপেক্টেড কাট অফ আমি এতিয়া ক'ব নোৱাৰিম, কাৰণ যিহেতু নতুনকৈ মানে ইমপ্লিমেণ্ট কৰিছে ইউনিভাৰ্চিটিয়ে বা নতুনকৈ ইয়াতে আনিছে ইউনিভাৰ্চিটিত আনিছে। সো ইয়াৰ কাট অফ কিমান যায় সেইটো কোনো প্ৰেডিক্ট কৰিব নোৱাৰে। সো তোমালোকে যেতিয়া কাউন্সিলিং এটেণ্ড কৰিবা তেতিয়া তোমালোকে চিট খালী থাকিলে নিজেও লৈ ল'ব পাৰিবা। সো নেক্সট EWS কেটেগৰীৰ কাৰণে যে কিমান কমন ৰেংকৰ ভিতৰত থাকিলে তেওঁলোকে ফাৰ্ষ্ট কাউন্সিলিঙত চিটটো পাব। সো EWSৰ কাৰণে যদি তেওঁলোকে 120 ৰেংকৰ ভিতৰত থাকে তেনেহ'লে ভেটেনেৰি ডিপাৰ্টমেণ্টত তেওঁলোকে চিটটো পাব পাৰে। সো তাৰ কাৰণে মিনিমাম মাৰ্কছ লাগিব 140 to 145 মাৰ্কছ। দেন এগ্ৰিকালচাৰৰ কাৰণে 125 প্লাছ মাৰ্কছ তেওঁলোকে পালে এগ্ৰিকালচাৰ ল'ব পাৰিব। দেন ফিচাৰীৰ কাৰণে ছেম 125 প্লাছ মাৰ্কছ থাকিব লাগিব। দেন হৰ্টিকালচাৰৰ কাৰণে 120 মাৰ্কছ মিনিমাম থাকিলে তেওঁলোকে হৰ্টিকালচাৰ পাব, অলপ কম হ'লেও আপোনালোকে বেলেগ FND হওক বা কমিউনিটি চায়েন্সত চিটটো পাই যাব। দেন OBC কেটেগৰীৰ কাৰণে আপোনালোকৰ মিনিমাম যদি কমন ৰেংক 300ৰ ভিতৰত থাকে তেনেহ'লে আপোনালোকে ভেটেনেৰি খানাপাৰা হওক বা লখিমপুৰ ভেটেনেৰি চায়েন্স আপোনালোকে পাব পাৰে। সো তাৰ কাৰণে মিনিমাম মাৰ্কছ লাগিব 125 to 130 মাৰ্কছ। দেন এগ্ৰিকালচাৰৰ কাৰণে 110 মাৰ্কছ আপোনালোকৰ লাগিব। দেন ফিচাৰীৰ কাৰণে ছেম 110 মাৰ্কছ লাগিব। দেন আপোনালোকৰ যদি 100 প্লাছ মাৰ্কছ থাকে তেনেহ'লে আপোনালোকে হৰ্টিকালচাৰ পাব পাৰে। দেন এতিয়া আহিব SC কেটেগৰীৰ কাৰণে। সো SCৰ কাৰণে 250 to 300 ৰেংকৰ ভিতৰত থাকিলে আপোনালোকে ভেটেনেৰি খানাপাৰা পাব পাৰে। সো তাৰ কাৰণে আপোনালোকৰ মিনিমাম মাৰ্কছ লাগিব 130 প্লাছ মাৰ্কছ। দেন এগ্ৰিৰ কাৰণে 120 প্লাছ মাৰ্কছ হ'লে আপোনালোকে এগ্ৰি পাই যাব। দেন ফিচাৰীৰ কাৰণে 120 প্লাছ মাৰ্ক আপোনালোকৰ লাগিব। সো আপোনালোকে যদি হৰ্টিকালচাৰত এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে 110 মাৰ্কছ যদি আপোনালোকে পায় তেনেহ'লে হৰ্টিকালচাৰ ল'ব পাৰিব। দেন ST প্লেনৰ কাৰণে ৰেংকটো থাকিব লাগিব 350 to 400 ৰেংকৰ ভিতৰত। সো তাৰ কাৰণে স্ক'ৰ কৰিব লাগিব 110 প্লাছ, তেনেহ'লে আপোনালোকে ভেটেনেৰি পাব পাৰে। দেন এগ্ৰিকালচাৰৰ কাৰণে 100 প্লাছ হ'লে আপোনালোকে এগ্ৰি বা ফিচাৰী পাই যাব। দেন 90 প্লাছ পালে আপোনালোকে হৰ্টিকালচাৰ ল'ব পাৰে। সো তাতকৈ অলপ কম পালে আপোনালোকে কমিউনিটি চায়েন্স হওক বা FND ল'ব পাৰে। দেন লাষ্টত আহিব ST হিল। সো ST হিলৰ কাৰণে যদি কোনোবা 450 ৰেংকৰ ভিতৰতো থাকে তেনেহ'লে ভেটেনেৰি পোৱাৰ চান্স আছে ফাৰ্ষ্ট কাউন্সিলিঙত। দেন এগ্ৰিকালচাৰৰ কাৰণে 90 প্লাছ যদি মাৰ্কছ থাকে তেনেহ'লে এগ্ৰিকালচাৰ হওক বা ফিচাৰী হওক আপোনালোকে ল'ব পাৰে। দেন 80 প্লাছ হ'লে আপোনালোকে হৰ্টিকালচাৰ ল'ব পাৰে। সো এই কমন ৰেংকৰ ভিতৰত মানে আপোনালোকে যদি থাকে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত ভেটেনেৰি হওক বা এগ্ৰিকালচাৰ হওক ফিচাৰী হওক যিকোনো ডিপাৰ্টমেণ্ট আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত সো আপোনালোকে ল'ব পাৰিব। 120 বা 130 ৰেংকৰ ভিতৰত আপোনালোকে অহাৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব, সো তাৰ কাৰণে আমি আপোনালোকৰ কাৰণে কিছুমান কুৱেশ্যনছ প্ৰিপেয়াৰ কৰিছোঁ লাষ্ট
3 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কিছুমান আমি কালেক্ট কৰিছোঁ লগতে মানে কিছুমান প্ৰেক্টিছ কুৱেশ্যনছ কালেক্ট কৰিছোঁ যে কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে চ' 700+ কুৱেশ্যনছ আমি প্ৰিপেয়াৰ কৰিছোঁ চ' আপোনালোকে সেই 700+ কুৱেশ্যনছ যদি লাষ্ট 7 ডেজ আপোনালোকে পঢ়ি যায় তেনেহ'লে আই থিংক আপোনালোকৰ 120 বা 130+ মাৰ্কছ আপোনালোকে এটা গেইন কৰিব পাৰিব চ' তাৰ কাৰণে ভিডিঅ' ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ থাকিব আপোনালোকে গৈ কিনে কণ্টেক্ট কৰিব পাৰিব তাৰ এটা মিনিমাম প্ৰাইচ থাকিব 200 ৰুপিজ চ' আপোনালোকে হোৱাটছএপত গৈ মিনিমাম 200 ৰুপিজ এটা প্ৰাইচ পে' কৰাৰ পিছত আপোনালোকে সেই কুৱেশ্যনছ কেইটা ল'ব পাৰিব চ' আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব কাৰণ এগ্ৰিকালচাৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকে পাই থাকিব ধন্যবাদ